আহিছে বহাগ বিহু ও হুঁচৰি গাম আজৈ গামোচা লম বহাগৰ বিহুতে হুঁচৰি গাম। ওই বাপরে বাপ মারা খাগুনটো এই রটত এতে ঘুমাই কি কৰি আছে? এহেন বহু গামোচা বুই থৈছনে এই গামোচা টঙালি বিহু আমাৰ তিনিটি বহাগে ৰঙালী মাঘত বোলে ভোগালী আজৈ কাতি বিহু টাঙালি বিহুত আমাৰ ধেমালি কৰিমে নাচি নাচি। বাহ বেহাৰী তয়ো কম নাজনা দে, তোৰ দেখোন আমাৰ অসমীয়া শিকি গৈছে ঐ। বৰ্ধমান বাবু তনে কি ক? মই অসমীয়া নাজানিম? অসমতে থাকিছো, অসমতে খাইছো, অসমতে হাগিছো, মই অসমীয়া নাজানিলে হ'ব নেকি? মই অসমৰে মানুহ, অসমীয়া জানিবই লাগিব। আৰু মই জিন্দগী মে শাদি কৰিম তো অসমীয়া স্কুলতে মই ল'ৰা ছোৱালীগিলাকে পঢ়াম। তেতিয়াহে বিহু নাচিব পাৰিব একেলগে। ঐ বেহাৰী ভাই, পিছে এখন মিটিং দিওঁ, মাহাজন তাত যাওঁ আলোচনাটো কৰি বিহু এখন পাতিব লাগিব নহয় আমাৰ। বৰ্ধমা মিটিংটো সোনকালেই দিয়া ব্যৱস্থা কৰিব লাগিব আৰু নহ'লেচোন পলমে হৈ যাব। আৰু ছিংগাৰটো মাতিব লাগিব না, ভাল ছিংগাৰ মাতিব লাগিব কিন্তু এইবাৰ। আৰু জাহা তাহা মাতিলে নহ'ব। পিছে কাক ক'ত লগ পাওঁ আলোচনাত লৈ যাওঁ। ফুল ফুলিছে বসন্তত তুমি জানমণি বহাগত প্ৰতিটো বহাগতে মহাৰণ যাচিম তোমাহাকান্তৰ মে টেংগে 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 হুই নাচাই ই টেংগে টেংগে মাৰি মই পঢ়া ফাই নাচো গেলে মই হ'ব নোৱাৰো কিয়া মতে মজা মজা গান মাৰো। উই বাপৰে আব বেহাৰী আৰু বৰ্ধমা একেলগে হাতী আৰু মাখি কলৈ যা। হৈছো আৰু কথা ভালকে কবি। কিনো ভালকে ক'ব লাগে? মই কি বেয়া কৈছো নেকি? তই খালি গাড়ী ঘূৰি আছা, তই হাতী বুলিয়ে কৈছো। সি গম্বে চাক পিন্ধি আছে তাক মাখি বুলি কৈছো। তোক কিন্তু মই কেঁচৰা চাইহে আছো, কোনোবা দিনে মেক চাই পেন খুলি চচৰাম। দেখা জায়গা তই জিন্দগীত মোৰ পেন খুলিবও নোৱাৰা, তই মোক চচৰাবও নোৱাৰা। সেইগিলা বাদ দি যাবি ক'ত সেইটো কওঁ। সেই চোৱাৰ এইটো কি মাহ? বলে তো এইটো এপ্ৰিলৰ মাহ। চোৱাৰ ইংৰাজীত হে এপ্ৰিলৰ মাহ, অসমীয়াত কি মাহ? বৰ্ধমা মেক চাই তই পগলা হলি না মোকে পগলা বনালি? অসমীয়াত কিবা মাহ থাকে নেকি? এপ্ৰিল মাহটো অসমীয়াত লিখি দিলেই হ'ল এপ্ৰিল বুলি, সেইটো অসমীয়া হৈ গ'ল। এইটোৱে নাজানে চাগে। জিন্দগীটোত ক'ত চুৰ কৰিব লগা আছে, ক'ত লালৰ বটল আছে, ক'ত পেপচি আছে তাকে বিচাৰি ফুৰিবি, খাই দে ৰাস্তা ঘাটে উদংলি পৰি থাকিবি। অসমীয়া মাহটো নাজানা, ইংৰাজী মাহটোহে চিনি পাই গোটাই। জানুৱাৰী আহিলে একেবাৰে ঢোল তবলা বজাই খানা খাব যাবি। বহিনীৰ পুতাক চালা এইটো বহাগৰ মাহ নহয় নেকি? অসমীয়াত বহাগ মাহ, আমি বিহু, আমাৰ বিহু পাতিব লাগিব এতিয়া। আমাৰ বাপতি শাহু বিহু, সেই বিহু আমি এতিয়া পাতিব লাগিব, সেই বহাগ মাহতহে পাতিব লাগে। বিহু বুলি কওঁতে সেনেধৰণ খানা চানা খাই ঘৰ জ্বলে দিলি। সেইটো কি বিহু আছিল পিছে? এইটো আকৌ যদি বিহু কেচেৰা বাবু সেইটো ঘৰ মে জুলুৱা বিহু আছিল। এইটো আকৌ ৰঙালী বিহু, নাচিব লাগিব। মেক চাই বিহু ৩-৪টা মানহে নেকি? মই গমেই নাপাওঁ, মই ভাবিলো এটাই বিহু, খাই দে ঘৰ জ্বলে দিয়া। মইতো খাই দে ঘৰ জ্বলে দিছিলো আৰু বিহু নাই বুলি ভাবছিলো। আকৌ বিহু আছে নেকি? মেক চাই মই গমেই নাপাওঁ। এইটো নাচিব লাগিব তাৰমানে। হ'ব দে নাচিব পাৰিম মই। সেই চোৱাৰ কেইটামান লগ হৈ সেই আলোচনাটো কৰো, কালেকশ্যন গিলা কৰিব লাগিব, ফাংচন পাতিব লাগিব, সোনকালে ছিংগাৰ মাতিব লাগিব। চলো মই ৰেডি। অঞ্জনা কি কৰো কোৱা না, যদি তোমাৰ কোনো নাই মোকে ভাল পোৱা না। হাতেনো মেলি মেলি জানমণি আহানো কাষে চাপি মিহি কৰি জানমণি নাচাচোন কঁকাল ভাঙি। কলিতিয়া পিনালে চৈত বহাগৰ জাননী, সেয়ে বিহু লৈ টফি মোৰ মোক কোনো চবা নেকি? মেক চাই বুঢ়া তইও আহিছা? আমি ৰিহাৰ্চলহে কৰি আছিলো। কালিপেহে বিহু মাৰিব যাম। টফি মন চেঙেলীয়া দেহা মন তলা মনুৰু কৰে জানমণি বহাগৰ বিহুতে ঢোল বাজে পেপাই মাতে বিহুৰ মাদল বাজে। ঢোল পেপাৰ মাত শুনিলে নাচো লাগে টফি ঢোল বজাই দিয়া না। জিকে মেক চাই একেলগে নাচা। মেক চাই বইনেৰ পুতাক তইও আহিছা? আমাক ভালকে ৰিহাৰ্চল কৰিব নেৰা তাৰমানে তন্ধেই। বইনেৰ পুতাক মেক চাই ইমান ঠৌকা আতি দুটা লৈ দুইজনে একলাই নাচি মৰি আছা।
আমাক খবৰ দিয়া নাই হলি তহঁতে ধুনীয়া ধুনীয়া দেখা পাইছা যি সেইকাৰণে আমাক খবৰ দিয়া নাই বহিনীৰ পুতাক তই কি ভাবছা আমি গম নাপাম আমিও তোৰ পিছাৰত নাই আমিও এতিয়া তোৰ লগত থাকিম আমিও নাচিম তোৰ বহিনীক গছা বেলেগ ঠাণ্ডা আৰু পাৱা নাই হে আমি সেই ঠাণ্ডা টানা নাই আমি নাচপাই আছো ৰিহাৰ্চেল কৰি আছো কালি পাই বিহু মাৰিব উলিয়াব লাগব ফাংচন পাতিব লাগব ভেটৰিছ মই কি ভাল পাবা আহিছো নেকি মই বিহু নাচপাই আহিছো তহঁতে বিহু নাচবি মই নাচিম এহঁতৰ লগত মই থাকিম তহঁতে যদি নাচপাই আনিছে মোক মাতান্তে কি হৈছিল মই নাচলোৱে হয় মই হাল মাৰলো হয় নেকি বহিনীৰ পুতাক দুইজনে দুটাক পচন্দ কৰি লৈ আহিছা আমি একেলগে বিহু মাৰিম আমাক খালীকে থৈ দিছা টফি তই বিয়াৰ মোৰ ডাৰ্লিংটোকো বিহু নাচা শিকিব লাগব আই অলপমান কঁকালটো হাৰিবা অলপ কষ্ট হ'ব দেচোন বুঢ়া হৈছি হেৰি কৰিব লাগব হালপা টানি মাৰি দিব লাগব দে নাচা আৰম্ভ কৰ নাইনকে ভাঙিয়ে থাকিম কঁকাল এনেকে বিহু উঠব বিহু মাৰা যদি মাৰ নহ'লে চিধা হৈ ঘৰত যাওঁ এনেকে থাকিব নোৱাৰো নালগে যাব নালগে ই বনীয়া পুতাকে নৰে যদি মই হ'লে মাৰিম দে বিহু নাচিব লাগব ক'ত আৰু ঘৰত যাম আমি একেলগে নাচিম আমাৰ ৰমিজা পাৰ্টিৰ তৰফৰ পৰা আমাৰ ৰমিজা পাৰ্টি পৰিয়াললৈ লৈ লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা থাকিল হেপী ৰঙালী বিহু বিহুটো যেন সকলোৰে ভালে কুশলে পাৰ হয় আৰু বন্ধুসকল যদিহে ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ আজিলৈ ইমান এটা সমাপ্ত কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ বাই বাই বন্ধুসকল